নমস্কাৰ আজি ৰাতিপুৱা 9 বজাৰ লগে লগে ঘোষণা হৈ গ'ল 2025 বৰ্ষৰ এইচএছ ৰিজাল্ট আৰু এই ৰিজাল্টত শীৰ্ষত কোন এই মুহূৰ্তৰ খবৰ ৰাইজবি অসম মিডিয়াৰ দৰ্শক লৈ ঘোষণা হৈ গ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলত শীৰ্ষত কোন কলা শাখাৰ শীৰ্ষত আছে বাক্সা জিলা লগতে বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ হৈছে 94.21% লগতে বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাত উত্তীৰ্ণৰ হাৰ হৈছে 100%। বাণিজ্য শাখাৰ শীৰ্ষত হৈছে দক্ষিণ হালমাৰা জিলা দক্ষিণ হালমাৰাত উত্তীৰ্ণৰ হাৰ হৈছে 100%। লগতে বাণিজ্যৰ প্ৰথম স্থানত উত্তীৰ্ণ হৈছে 6519 জন শিক্ষাৰ্থী ইয়াৰ লগতে দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছে 5760 গৰাকী শিক্ষাৰ্থী লগতে তৃতীয় স্থানত উত্তীৰ্ণ হৈছে 2305 গৰাকী শিক্ষাৰ্থী ইয়াৰ লগতে কলা শাখাত প্ৰথম স্থানত উত্তীৰ্ণ হৈছে 49577 গৰাকী শিক্ষাৰ্থী লগতে কলা শাখাত প্ৰথম স্থানত উত্তীৰ্ণ হৈছে 49577 গৰাকী শিক্ষাৰ্থী আৰু দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছে 80550 গৰাকী শিক্ষাৰ্থী ইয়াৰ লগতে তৃতীয় স্থানত উত্তীৰ্ণ হৈছে 53518 গৰাকী শিক্ষাৰ্থী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যিহেতু আজি ৰাতিপুৱা 9 বজাৰ লগে লগে ঘোষণা হৈ গ'ল 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলত শীৰ্ষত হৈছে বাক্সা জিলা। আমি জনাইছোঁ যে বাক্সা জিলাত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে 94.21% লগতে বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা পশ্চিম কাৰ্বি আংলং জিলাত উত্তীৰ্ণৰ হাৰ হৈছে 100% লগতে বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ হালমাৰাত উত্তীৰ্ণৰ হাৰ হৈছে 100% আৰু বাণিজ্যৰ প্ৰথম স্থানত উত্তীৰ্ণ হৈছে 6519 গৰাকী শিক্ষাৰ্থী আৰু দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছে 5760 গৰাকী শিক্ষাৰ্থী লগতে তৃতীয় স্থানত উত্তীৰ্ণ হৈছে 2305 গৰাকী শিক্ষাৰ্থী লগতে কলা শাখাত উত্তীৰ্ণ হৈছে কলা শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 49577 গৰাকী শিক্ষাৰ্থী আৰু দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছে 80650 গৰাকী শিক্ষাৰ্থী ইয়াৰ লগতে তৃতীয় স্থানত উত্তীৰ্ণ হৈছে 53518 গৰাকী শিক্ষাৰ্থী।